আমছৈ বুঢ়াৰজীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ চেত্ৰীক আজি ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়। একাধিক কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত শিক্ষক নাৰায়ণ চেত্ৰীক হৰিনাম ধ্বনিৰে ধূপ ধূনাৰে পুষ্পাঞ্জলিৰে বুঢ়াৰজীয়া গাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা বিদায় সভালৈ আদৰি আনে স্থানীয় ৰাইজৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে। এক আৱেগিক পৰিৱেশত অনুষ্ঠিত হোৱা বিদায় সভাত স্থানীয় বিশিষ্ট ব্যক্তি মোহন সেনাপতি, দীপেন কোঁৱৰ, জোনালীম দাস, প্ৰদীপ বৰদলৈ। মই ইয়াতে এখন বিদ্যালয় বুঢ়াৰজীয়া গাঁও প্ৰাথমিক বিদ্যালয়ত 1987 চনৰ 2 নৱেম্বৰ তাৰিখে সহকাৰী শিক্ষক হিচাপে ইয়াত মই কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ আৰু সুদীৰ্ঘ 38 বছৰ সময় কাৰ্যকাল শিক্ষকতাৰ দৰে মহান বৃত্তিত থাকি মই যোৱা 13 এপ্ৰিল 2026 তাৰিখে মই অৱসৰ গ্ৰহণ কৰিলোঁ আৰু আজি এইখন গাঁৱৰ বিদ্যালয় পৰিচালক সমিতি, যুৱ সংঘ, মাতৃ গোট, বিভিন্ন দল সংগঠনে আজি মোক আনুষ্ঠানিকভাৱে বিদায় দিছে। এখন বিদ্যালয়ৰ মই সুদীৰ্ঘ কাল চাকৰি কৰাৰ অন্তত এখন বিদ্যালয়ত মই যেতিয়া আহিছিলোঁ তেতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট কম আছিলে। এই বিদ্যালয়ৰ আন্তঃগাঁথনি যথেষ্ট বেয়া আছিলে, কিন্তু পৰ্যায়ক্ৰমে 2007 চনৰ পৰা চৰকাৰৰ যিবিলাক আঁচনি, সেই আঁচনিবিলাকৰ জৰিয়তে বিদ্যালয়ৰ যথেষ্ট আন্তঃগাঁথনিৰ দিশত উন্নতি হৈছে আৰু শিক্ষকৰ সংখ্যাটো আমাৰ তেনে নগণ্য আছিল। 2012 চনত টেট নিযুক্তি হোৱাৰ পিছত আমাৰ 6জনকৈ শিক্ষক ইয়াত নিযুক্তি দিছিল যদিও পৰৱৰ্তী সময়ত শিক্ষকসকল নিজৰ সুবিধাৰ্থে জিলাসমূহলৈ নিজৰ স্থানলৈ গুচি যোৱাৰ পাছত ইয়াত এটা শিক্ষাদানৰ প্ৰতি এটা ভাবুকি আহি পৰিল, যাক আমি 130 জন 125 জন ছাত্ৰ ছাত্ৰী থকাৰ পিছতো ইয়াত আমি 2জন শিক্ষকে শিক্ষকতা কৰিব লগা হ'ল আৰু মই 30 এপ্ৰিলত অৱসৰ গ্ৰহণ কৰাৰ পিছত এই বিদ্যালয়ত এজনীয়া শিক্ষক হিচাপে হৈ পৰিল। মই আজি ইয়াৰ জৰিয়তে চৰকাৰক বা বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনাইছো, এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বৰ্তমান আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে 110 জন। গতিকে 110 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষকে কেতিয়াও এইখন বিদ্যালয়ত উৎকৃষ্ট মানৰ পাঠ দিব নোৱাৰে, শিক্ষাদান দিব নোৱাৰে। যথেষ্ট আমাৰ সমস্যা থাকে, তথাপি তাৰ উপৰিও বিভিন্ন আমি কামত ব্যস্ত হৈ থাকিব লগা হয়। গতিকে মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক বা চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছো, এই আমাৰ অসম মাধ্যমৰ বিদ্যালয় বা এই পিছপৰা এনে এখন বিদ্যালয়ত যদি আমি শিক্ষাৰ দিশ উন্নত কৰিব হ'লে ইয়াত যথেষ্ট শিক্ষকৰ প্ৰয়োজন আছে। এই বিদ্যালয়ত সকলো দিশৰ পৰা আন্তঃগাঁথনি উন্নত মানৰ আছে, ডেস্ক, বেঞ্চ, পানী, লাইট, ফেন সকলো ইয়াতে সুবিধা আছে, কিন্তু এটাই সমস্যা আছে, শিক্ষক নথকাৰ কাৰণে ইয়াৰ পৰা বহু ছাত্ৰ ছাত্ৰী আঁতৰি গৈছে আৰু মই ইতিমধ্যে গম পাইছো মোৰ অৱসৰ গ্ৰহণৰ পিছতো ইয়াৰ পৰা বহুত ছাত্ৰ ছাত্ৰী আঁতৰি গৈছে। গতিকে ই এটা আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ কাৰণে এটা ভাবুকি স্বৰূপ হৈ পৰিছে। যদি এনেদৰে চৰকাৰে এই বিদ্যালয়সমূহত যদি মাহিয়াৰ চকুৰে চাই এই বিদ্যালয়ৰ উন্নতিৰ কথা চিন্তা যদি নকৰে, তেতিয়াহ'লে এনেদৰে পিছপৰা অঞ্চলৰ কোন ছাত্ৰ ছাত্ৰী ভৱিষ্যতে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব। চৰকাৰে বিভিন্ন আঁচনি লৈছে, তাৰ জৰিয়তে কিন্তু প্ৰকৃতাৰ্থত আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিব হ'লে যথেষ্ট শিক্ষকৰ প্ৰয়োজন হ'ব আৰু এই সুদীৰ্ঘ কাল মই চাকৰি বিদ্যালয়ত শিক্ষকতা কৰাৰ অন্তত বিভাগীয়ভাৱে যথেষ্ট ইয়াত আমি ছাপোৰ্ট পাইছিলো যদিও, কিন্তু শিক্ষকৰ সমস্যাটোৰ ওপৰত এটাই সমস্যা আছিল, এই সমস্যাটোৰ কাৰণে আমি মানে বিদ্যালয়খন যথেষ্ট আগুৱাই নিব নোৱাৰিলো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু